আল্লাহ আপনার নামাজ জায়গাকে শাহিদ আল্লাহ আপনি নিশ্চয় জানেন আল্লাহ আপনার আশায় গাঁৱৰ আধাখিনি ঘৰ বাৰী পানীৰ তলত ডুব গৈছে। ইয়াতে এই গাঁৱৰে মহচৰা কাছুমাৰা আন্দাভাঙা বাজাৰ তাতে বহুত শিক্ষা প্ৰতিষ্ঠান আছিল। এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকো পানীৰ তলত ডুব গৈছে। আমি চৰকাৰৰ ওচৰত বহুতো কাকতি মিনতি কৰিছোঁ। MLA, তাৰপিছত সাংসদ, তাৰপিছত আৰু এই বিভাগৰ মানুহ, জলসিঞ্চন বিভাগৰ মানুহকো অনুৰোধ বিনোধ কৰিছোঁ। তেওঁলোকে একো ইয়াতে গুৰুত্ব দিয়া নাই। আমাৰ ইয়াৰ জনপ্ৰতিনিধিসকলে কোনো গুৰুত্ব দিয়া নাই, তেনেকুৱা চৰকাৰৰ কোনো ব্যৱস্থা লোৱা নাই। গতিকে আমি ৰাইজে মিলি আমাৰ এইখন হাফিজে মাদ্ৰাছাৰ শিক্ষক ছাত্ৰসকলে আহি আল্লাহৰ ওচৰত নাজাত কৰিছোঁ যাতে আমাৰ এই মুচিবতৰ পৰা ৰক্ষা কৰে। আৰু আপোনাৰ দ্বাৰা চৰকাৰ তথা জনপ্ৰতিনিধিসকলক অৱগত কৰাব বিচাৰিছোঁ যে যাতে অতি সোনকালে আমাৰ এই বৰপেটা ডিষ্ট্ৰিক্টৰ মহচৰা গাঁৱত যিখন নদী গৰাখহনীয়াৰ কবলত পৰি আছে, ইতিমধ্যে আমাৰ হেক্টৰ ভূমি নদীৰ ভাগ হৈছে আৰু 4-5 শতাধিক মানুহ অঘৰী জীৱন যাপন কৰিব লগা হৈছে। গতিকে চৰকাৰৰ প্ৰতিনিধিসকলে যাতে আহি আমাক এই মহচৰা গাঁৱৰ গৰাখহনীয়া ব্যক্তিসকলক সহায়ৰ হাত আগবঢ়ায়।